Hello everyone, welcome back to my YouTube channel Study Corner. এই চেনেলটোত আপোনালোকে ক্লাছ 4 পৰা ক্লাছ 12 লৈকে যি বিচাৰে ইনসাইড কোৱেশ্চন আনসাৰ হক প্ৰশ্ন উত্তৰ হক কিতাপৰ বা যদি কিবা বুজি নাপায় তেনে আপোনালোকে কমেন্ট কৰি জনালে মই হেটো ভিডিও বনাই দিম। গতিকে প্লিজ যদি ভাল লাগে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা কৰিব নাপাহৰিব। গতিকে আজি পঢ়িম জাতীয় বিদ্যালয় ক্লাছ 5 ৰ 15 চেপ্টাৰ আমরা শহর গুৱাহাটী কোৱেশ্চন আনসাৰ খিনি ডিসকাস কৰিম আৰু যি আছে কোৱেশ্চন আনসাৰ গুটেখিনি ডিসকাস কৰি যাম এতিয়া। ফাৰ্স্ট আমি ইম্পৰ্টেন্ট কি এক্সামত আহিবলগীয়া ফাৰ্স্ট এইখিনি ডিসকাস কৰো। আইভিয়াস গুৱাহাটীৰ সম্পূৰ্ণ ইতিহাস চনৰ সতি। গতিকে এইখিনি কি হ'ব পাৰে এক্সামত চন দিব আৰু খুদিব পাৰে। গতিকে 1853 ইংলিছত কি হৈছিল গুৱাহাটী কা নগৰ কা মৰ্যাদা লাভ। গুৱাহাটীখন নগৰ হিচাপে মৰ্যাদা পাইছিল। 1671 ইংলিছত কি হৈছিল আহোম আৰু मुगलों के बीच सरायघाट की लड़ाई हुई थी। आहोम और मुगलों মাজত সৰাইঘাটৰ যুদ্ধ হৈছিল। 1694 इंग्लिशत की হৈছিল आहोम राजा गदाधर सिंह के निर्देश पर ब्रह्मपुत्र के बीच में उमानंद मंदिर का निर्माण। কি হৈছিল 1694ত আহোম ৰজা গদাধৰ সিংহই কি কৰিছিল ব্ৰহ্মপুত্ৰত উমানন্দ মন্দিৰ বনাবৰ কাৰণে নিৰ্দেশ দিছিল। 1890 ইংলিশত কি হৈছিল গুৱাহাটী ৰেল ষ্টেচনৰ আৰম্ভণি হৈছিল। 1901 চনত কি হৈছিল কটন কলেজৰ স্থাপনা। 1940 কি হৈছিল অসম ৰাজ্যিক সংগ্ৰহালয় স্থাপনা। 1948 হৈছে গুৱাহাটী উচ্চ ন্যায়ালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয় স্থাপনা। 1960 ইংলিশত কি হৈছিল গুৱাহাটী চিকিৎসা বিদ্যালয় স্থাপনা। 1962 হৈছিল গুৱাহাটী ৰিফাইনাৰী নুনমাটিৰ স্থাপনা। 1973 হৈছিল শিলঙৰ পৰা গুৱাহাটীখন কি হৈছিল ৰাজধানী হিচাপে স্থানান্তৰণ কৰা হৈছিল। 1961 জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ' का স্থাপনা। জ্যোতি চিত্ৰবনটো ফাৰ্স্ট স্থাপনা হৈছিল। নেক্সট এটা ইয়াত দিয়া আছে পূৰ্ণ বাক্যমে উত্তৰ দিও। গতিকে মই ইয়াত যোনখিনি পাৰো লিখি দিছো। কটো কৈছে গুৱাহাটী কা পুৰানা নাম কি है গুৱাহাটীৰ পুৰণা নাম কি। গতিকে আমি এনসাৰ কি লিখিব লাগিব গুৱাহাটী কা এইকনৰ পৰা হ'ব गुवाहाटी का पुराना नाम प्रागज्योतिषपुर है हो गल। नेक्स्ट गुवाहाटी को कब नगर का मर्यादा प्राप्त हुआ था। गुवाहाटी को 1853 इंग्लिश में नगर का मर्यादा प्राप्त हुई। नेक्स्ट गुवाहाटी के 4 प्रमुख शैक्षिक स्थानों के नाम लिखो। गतिके चारिখন কি লিখিবা তোমালোকে ইয়াত আছে চোৱা এটা হৈছে গুৱাহাটী বিশ্ববিদ্যালয় অসম কৃষি বিশ্ববিদ্যালয় IIT ইঞ্জিনিয়াৰিং কলেজ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কটন কলেজ এইকেইখনৰ ভিতৰত তুমি যিকোনো চাৰিখন লিখিবা। नेक्स्ट কৈছে असम का पहला তাৰ পিছত কৈছে গুৱাহাটী বিশ্ববিদ্যালয় আৰু গুৱাহাটী মেডিকেল কলেজ কি স্থাপনা কব हुई थी। এটা অলপ আগতে পঢ়ি গৈছো কি পঢ়িছিলো আমি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় স্থাপনা কেতিয়া হৈছিল 1960 ইংলিশ হেতু লিখিবা আৰু গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া হৈছিল 1948 ত হৈছিল। গতিকে এই দুটা লিখি লবা। असम का पहला स्टूडियो कौन सा था। গতিকে আমি কি পঢ়িছিলো আগত অসমৰ প্ৰথম ষ্টুডিঅ' কি আছিল জ্যোতি চিত্ৰবন হল। नेक्स्ट गुवाहाटी खाली ठाई बराबर दिसे गुवाहाटी 4 निगम के प्रथम मेयर थे कौन আছিল राधा गोविंद बरुआ আছিল। गुवाहाटी का केंद्र स्थल गुवाहाटी किहर केंद्र स्थल আছিল पूर्वोत्तर भारतर। गुवाहाटी उच्च न्यायालय की स्थापना 1940 इंग्लिश में हुई थी। असम का एकमात्र अंतर्राष्ट्रीय हवाई अड्डे का नाम क्या है। গতিকে অসমৰ এটা আন্তঃৰাষ্ট্ৰীয় গুৱাহাটীৰ হাৱাই আড্ডা কি হয় হেতু আমি কত পাম এটো ইয়াত আছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় হাৱাই আড্ডা হেতু তোমাকে লিখি দিবা। नेक्स्ट কি আছে কৈছে যে মে उत्तर पूर्व रेलवे का मुख्य कार्यालय है কত আছে মালিগাঁৱত আছে। नेक्स्ट गुवाहाटी के बारे में कम से कम 10 सरल वाक्य हिंदी में लिखो। গতিকে এই পাঠৰ পৰা তোমাকে লিখিব পাৰিবা वाक्य बने हो चित्र राम चित्र बनाते हैं তেনেকে লিখিব পাৰিবা। राजधानी गुवाहाटी शिलोंग से गुवाहाटी का में राजधानी का स्थानांतरण हो गई। मर्यादा गुवाहाटी को नगर का मर्यादा 1853 इंग्लिश में हुआ था। मंदिर हम लोग का गुवाहाटी में कामाख्या मंदिर है। खेलकूद करना बहुत अच्छा होता है हो गल। तार पिছত সুধিছে নিম্নলিখিত बस किस लिए महत्वपूर्ण है। এতিয়া 1853 কি হৈছিল হেতু আমি সাম 1853 কি হৈছিল গুৱাহাটী को नगर का मर्यादा लाभ हे কাৰণে এটো ইম্পৰ্টেন্ট হয়। नेक्स्ट আমাক কৈছে 1890 কৈছে হয়নে 1890 টো কি আছে ইয়াত 1890 কি আছে গুৱাহাটী ৰেল ষ্টেচন का निर्माण হৈছিল। नेक्स्ट কৈছে 1962 এটা কি হৈছিল 1962 হৈছিল গুৱাহাটী ৰিফাইনাৰী নুনমাটি का स्थापना। नेक्स्ट এফালে কি কৈ আছে 1901 ত হৈছে কটন কলেজ की स्थापना হেতু ইম্পৰ্টেন্ট হয়। কটন কলেজৰ স্থাপনা কেতিয়া হেতু সুধিব পৰীক্ষাত। 1948 ত কি হৈছিল আমাৰ এতিয়া
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৱাহাটী বিশ্ববিদ্যালয়কে স্থাপনা গতিকে এইখিনি গোটেইখিনি তোমাক দি দিছোঁ তোমালোকে ভিডিঅ'টো পজ কৰি যাতে বুজি পোৱা তেনেকৈ লিখিব পাৰা নোট ডাউন কৰিব পাৰা আগৰ ভিডিঅ'বোৰ চাবলৈ প্লিজ ছাবস্ক্ৰাইব কৰি দিবা আৰু ভাল লাগিলে কমেণ্ট এটা কৰিবা যাতে মই আৰু অনুপ্ৰেৰিত হৈ ভিডিঅ' বনাব পাৰোঁ থেংক ইউ